পশ্চিমে শিলিখা বৃক্ষ হালিয়া বাছই তাহান্তে জীয়া গুৰু পুস্তক লিখয়। পুস্তক মানে পুথি পালি। তেওঁ শিলিখা গছজোপাৰ তলত বহি দুভাগ শাস্ত্ৰ লিখিছে। এভাগ হৈছে দশম, এভাগ হৈছে কীৰ্তন। ইয়াত লিখা দশম ভাগ মূল মণিকূটত অৰ্পণ কৰাৰ কাৰণে মণিকূট ভাগৰ নাম গুৰুৰাসন আৰু তাত জ্বলি থকা বন্তি ভাগৰ নামে অক্ষয় বন্তি। শংকৰদেৱৰ নাদিনীয়ে পৰশোত্তম ঠাকুৰে থান বৰ্ণনা গীতত লিখিছে, উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ, মধ্যনিশা নমাইলন্ত শ্ৰীমন্ত সন্ত। যেতিয়া ৰাতিপুৱা সকলো ভকতে গৈ পানীভাগ দেখিলে, সকলোৱে বৰ আনন্দ পালে। ইয়া পানী ভকতসকলে খাইছে, ইয়া পানী ভকতসকলে গা ধুইছে। তেতিয়াৰ পৰা ভকতসকলৰ পানীৰ অভাৱ দূৰ হৈছে। এইখন আকাশী গংগাই হৈছে শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা নমাই অনা। কিন্তু শংকৰদেৱৰ লগত আমি সকলোৱে জানো চকুৰি ছজন ভকত থাকে। চকুৰি ছজন ভকতৰ এজন ভকতেও সেয়া পানী কোনেও গ্ৰহণ নকৰে। কিয়? গুৰুজনৰ পানী। সেই চকুৰি ছজন ভকতৰ কাৰণে আকাশী গংগাখন নমাই আনিছে। আকাশী গংগাখন শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা নমাই অনাৰ কাৰণে তাৰ নাম আকাশী গংগা। সাত দিন 7 ৰাতি নাম কীৰ্তন কৰিছোঁ। সেইকাৰণে আমি ভাগৱত পাঠ 7 দিন কৰিব লাগে। ভাগৱত পাঠৰ আৰ্হিটো শংকৰদেৱে আকাশী গংগাত থৈ দিছে। 7 দিন 7 ৰাতি যেতিয়া ভকতসকলে নাম কীৰ্তন কৰিছিল, 7ম দিনা ৰাতি 7 নম্বৰ দিনা ৰাতি গুৰুজনে কি কৰিলে, তোমালোকে যে চাই গ'লা গুৰুৰ আসন অক্ষয় বন্তি, গুৰুৰ আসনৰ তলতে গুৰুজনে আসন পাতি বহি ল'লে। আসন পাতি বহি লৈ তেওঁ নিজে ওপৰলৈ প্ৰভুক আৰাধনা কৰিলে। তেওঁ যেতিয়া ওপৰলৈ প্ৰভুক আৰাধনা কৰিলে, মধ্য ৰাতি আকাশৰ পৰা আকাশী গংগা পানীভাগ নামি আহে। বস্তু আছে ভাঙি দিছোঁ। অক্ষয় বন্তি আৰু গুৰুৰ আসনৰ বিষয়ে বাৰু এনেকৈ ভাঙি দিব নালাগে, সেই ভাগ তোমালোকে চালেই হয়।